জনতা ভৱনৰ বিষয়া আৰু কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা পুৱা 9:30 কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে জনতা ভৱনৰ বিষয়া আৰু কৰ্মচাৰীক পুৱা 9:45 পূৰ্বে এফআৰএছত কৰিব লাগিব উপস্থিতিৰ পঞ্জীয়ন বিয়লি 5 বছৰ পূৰ্বে কৰ্মচাৰীয়ে এৰিব নোৱাৰিব কাৰ্যালয় ধাৰাবাহিকভাৱে 3 দিন পলম হলে কৰ্তন হ'ব এদিনৰ সিএল পলমকৈ অহা বিষয়া কৰ্মচাৰীক বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা নিৰ্দেশনা পালন কৰা কৰ্মচাৰীক চৰকাৰে প্ৰদান কৰিব স্বীকৃতি পুৰুষসকলক প্ৰদান কৰা হ'ব মেন অফ দা মান্থ স্বীকৃতি লগতে মহিলাসকলক প্ৰদান কৰা হ'ব ওমেন অফ দা মান্থ স্বীকৃতি সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা কিয়নো জনতা ভৱনৰ বহু বিষয়া কৰ্মচাৰীৰ উপস্থিতি বৰ্তমান অনিয়মীয়া যাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে সবিশেষ জানিবৰ বাবে আমি লাইভত গৈছো আমাৰ সহযোগী সাংবাদিক আছে ডেভিড কাশ্যপ ডেভিড আপোনাৰ ওচৰলৈ আহিছো এতিয়াৰে পৰা পুৱা 9:45 পূৰ্বে ইতিমধ্যে তেওঁলোকে যি জমা দিব লাগিব বুলি জানিব পৰা গৈছে তেওঁলোকৰ উপস্থিতি পুৱা 9:30 কাৰ্যালয়ত তেওঁলোকে উপস্থিত হ'ব লাগিব এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে বিয়লি 5 বছৰ পূৰ্বে কৰ্মচাৰীয়ে নিজৰ কাৰ্যালয় এৰিব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি কৰা হৈছে আৰু কি কি এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে ডেভিড আপোনাৰ পৰা জানিম নিশ্চিতভাৱে ক'ব লাগিব যে এতিয়া জনতা ভৱনৰ যি বিষয়া কৰ্মচাৰীৰ প্ৰতি এক সতৰ্কমূলক এক বাৰ্তা প্ৰেৰণ কৰিছে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে কিয়নো ক'ব লাগিব ইয়াৰ পূৰ্বে কিন্তু জনতা ভৱনত যিসকল বিষয়া কৰ্মচাৰী আছিল কঠোৰ হৈছিল ৰাজ্যৰ প্ৰশাসন কিন্তু তাৰ পাছতো একাংশ কৰ্মচাৰী কিন্তু তেওঁলোকৰ নিয়ম যদি আমি ক'বলৈ যাওঁ আজিৰ দিনটোত কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে কিন্তু বিষয়া কৰ্মচাৰী এতিয়ালৈকে তেওঁলোকে অফিচত আহিয়ে আছে কিয়নো ক'ব লাগিব যে 9:45 পূৰ্বে তেওঁলোকে অফিচৰ উপস্থিতিত তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব বুলি নিৰ্দেশ জাৰি কৰিছে আৰু 2 নম্বৰ কথাটো হ'ল যে 9:45 বজাৰ পিছত তেওঁলোকে অফিচত যে উপস্থিত আছে সেয়া তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব বিয়লি তেওঁলোকে 5 বজাৰ পিছত 5 বজাৰ আগত তেওঁলোকে অফিচ কৰ্তন কৰিব নোৱাৰিব আৰু একেৰাহে 3 দিন কৰ্তন কৰিলে তেওঁলোকৰ যি আচলতে কেজুৱেল লিভ থাকে সেই এদিনৰ কেজুৱেল লিভ এটা তেওঁলোকৰ নাথাকিব বুলি ইতিমধ্যে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে ইতিমধ্যে জাননী জাৰি কৰিছে আৰু কেতবোৰ নিৰ্দেশনা আছে এই জাননীখনত আমি সামগ্ৰিকভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থ আছে মলৈ দেখুৱাব যিহেতু নিতৌ কাৰ্যালয়লৈ পলম কৰা অহা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে কিন্তু এটা উল্লেখ কৰিব লাগিব যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকে সদায় নিয়ম নীতি পালন কৰি আহিছে বা তেওঁলোকে এই জাননী জাৰি কৰাৰ পিছত যেতিয়াৰ পৰা তেওঁলোকে নিয়ম পালন কৰিব তেওঁলোকক কিন্তু এয়া পুৰুষৰ ক্ষেত্ৰত মেন অফ দা মান্থ স্বীকৃতি প্ৰদান কৰা হ'ব আৰু মহিলাৰ ক্ষেত্ৰতো ওমেন অফ দা মান্থ স্বীকৃতি প্ৰদান কৰা হ'ব সমান্তৰালভাৱে আমি যদি অনামিকা ক'বলৈ যাওঁ যেনেকৈ আচলতে নিয়ম ভংগ কৰিলে আচলতে শাস্তিমূলক তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব বুলি কৈছে ইতিমধ্যে সিএল গঠন কৰিব বুলি কৈছে কিন্তু সমান্তৰালভাৱে আপুনি যদি নিয়ম মানি চলে বা বিষয়া কৰ্মচাৰীয়ে যদি নিজৰ দৈনন্দিন সময়সূচী কাৰ্যসূচী তেওঁলোকে পালন কৰি যায় তেতিয়াহ'লে কিন্তু গোটেই মাহজোৰা আপোনাক মাহৰ ভিতৰত মেন অফ দা ওমেন বা মেন অফ দা মেন বুলি আপোনাক স্বীকৃতি প্ৰদান কৰিব বা বিভিন্ন ধৰণৰ এৱাৰ্ড দিব সমান্তৰালভাৱে আমি যদি ক'বলৈ যাওঁ যে পুৱা 9:30 বজাত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰকাশ কৰিছে ইতিমধ্যে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে পুৱা 9:45 বজাৰ পূৰ্বে এফআৰএছত কৰিব লাগিব পঞ্জীয়ন বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কাৰ্যালয় এইকেইটা গুৰুত্বপূৰ্ণ ধাৰাবাহিকভাৱে 3 দিন পলম হ'লে কৰ্তন হ'ব এদিনৰ সিএল যিটো আমি পূৰ্বতেও কৈছোঁ যিটো কেজুৱেল লিভ ধাৰাবাহিকভাৱে আপুনি 3 দিন যদি অফিচলৈ নাহে তেতিয়াহ'লে এদিনৰ কেজুৱেল লিভ এটা আপোনাৰ কৰ্তন কৰা হ'ব আৰু নিৰ্দেশনা পালন কৰা কৰ্মচাৰীসকলক চৰকাৰে কিন্তু স্বীকৃতি প্ৰদান কৰিব এইটো এটা লক্ষণীয় বিষয় কাৰণ প্ৰদান কৰা হ'ব মেন অফ দা মান্থ স্বীকৃতি আৰু সমান্তৰালভাৱে মহিলাৰ ক্ষেত্ৰতো ওমেন অফ দা মান্থ স্বীকৃতি প্ৰদান কৰা হ'ব সাধাৰণ প্ৰশাসন বিভাগে ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে যিহেতু ক'ব লাগিব যে বিভিন্ন সময়ত জনতা ভৱনৰ যিসকল আচলতে বিষয়া কৰ্মচাৰী আছে তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ তেওঁলোকৰ বিহিত ব্যৱস্থা তেওঁলোকে পূৰ্বতেও সাধাৰণ যি প্ৰশাসন ৰাজ্যৰে সাধাৰণ প্ৰশাসনে কেতবোৰ তেওঁলোকে আচলতে জাননী জাৰি কৰিছিল পূৰ্বতে যদি আমি চাবলৈ যাওঁ বিগত সময়ত তেওঁলোকক এই জনতা ভৱনত যিসকল কৰ্মচাৰী আছে তেওঁলোকক লৈ বিভিন্ন সময়ত তেওঁলোকে আচলতে সতৰ্কবাণী দিছিল যে সময়মতে কাৰ্যালয়ত উপস্থিত হ'ব লাগিব তাৰ পাছতো যদিও দেখিবলৈ পোৱা নগ'ল একাংশ কৰ্মচাৰী এই মুহূৰ্ততো এতিয়া সময় প্ৰায় 11:07 হৈছে কিন্তু এই মুহূৰ্ততো জনতা ভৱনত কাৰ্যালয়ত কিন্তু এতিয়ালৈকে বিষয়া কৰ্মচাৰী আহি আছে এইটো কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে ইমানবোৰ কেতবোৰ নিয়ম বান্ধি দিয়াৰ পিছতো জাননী জাৰি কৰাৰ পিছতো যদি এনেকুৱা ধৰণৰ নিয়ম চৰকাৰী নিয়ম জনতা ভৱনৰ যিসকল কৰ্মচাৰীয়ে যদি পালন নকৰে তেওঁলোকৰ বিহিত ব্যৱস্থা কি আৰু গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় অনামিকা
সব আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে আমি সংযোগ স্থাপন কৰিম যিহেতু বৰ্তমান সময়ছোৱাত জনতা ভৱনৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে পূৰ্বতেও কেইবাটাও কঠোৰ নিৰ্দেশনাৰ জৰিয়তে ইতিমধ্যে তেওঁলোকক সকিয়নি প্ৰদান কৰা হৈছিল যিসকল বিষয়া কৰ্মচাৰীয়ে সময়মতে কাৰ্যালয়ত উপস্থিত নহয় সেইসকল কৰ্মচাৰীক নাকি লগাবৰ বাবে ইতিমধ্যে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্দেশনা পালন কৰা যিসকল কৰ্মচাৰী আছে তেওঁলোকক চৰকাৰে স্বীকৃতি প্ৰদান কৰিব সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা